Hello students, to আজি ভিডিঅ'ত আমি ডিসকাস কৰিম তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে সিলেবাস কাৰণ সিলেবাসটো জানিলে তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰিবা তো ইউনিট টেষ্ট এক্সাম আহিলে তো কি হয় তাৰ সিলেবাসটো আজি ভিডিঅ'টো আমি ডিসকাস কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাবা তো আজি আমি ডিসকাস কৰিম ক্লাস 10 ৰ ফাৰ্স্ট ইউনিট টেষ্ট সিলেবাস আৰু মেক্সিমাম ডিস্ট্ৰিক্টত এই সিলেবাসখনে ফলো হ'ব 95% স্কুলত এইখনে ফলো হ'ব আৰু কিছুমান এনেকুৱা স্কুল থাকিব পাৰে য'ত অকমান বেলেগ হ'ব পাৰে তো হেতু তোমালোকক স্কুলৰ টিচাৰে কৈ দিব তো আহা ভিডিঅ'টো আৰম্ভ কৰিছো তোমালোকক গোটেইবিলাক সাবজেক্টৰ সিলেবাস আজি এই ভিডিঅ'টো আমি আলোচনা কৰিম তো আমি আৰম্ভ কৰিছো ইংলিছৰ সিলেবাসখন দি ইংলিছত কি পঢ়িব লাগিব সোৱা প্ৰথম আমি চাম টেক্সট বুকৰ পৰা তোমালোকে কি চেপ্টাৰ পঢ়িব লাগিব ইয়াতে তোমালোকে পঢ়িবা এ লেটাৰ টু গড এ টাইগাৰ ইন দা জু আমান্ডা আৰু নেলসন মান্ডেলা টোটাল 4টা চেপ্টাৰ আছে এইখিনি তোমালোকৰ ইউনিট টেষ্ট এক্সামত আহিব এই 4টা চেপ্টাৰ পঢ়ি থবা তাৰ উপৰি গ্ৰামাৰ আৰু ৰাইটিংত তোমালোকৰ আহিব ডিটাৰমিনাৰ্স টেন্স আৰু লেটাৰ ৰাইটিং কোনোবা ডিস্ট্ৰিক্টত যদি বৰ দেৰিকৈ এক্সাম হয় তেনেহলে কুৰ্ক চেপ্টাৰটো এড হ'ব পাৰে কিন্তু 95% ডিস্ট্ৰিক্টতে কুৰ্ক চেপ্টাৰটো এড নহয় এইখিনি সিলেবাস হ'ব তো হেখিনি তোমালোকে চাই থবা তাৰপিছত আসামিজৰ কথা যদি আমি ডিসকাস কৰো আসামিজত তোমালোকে চাব লাগিব বৰগীত জিকিৰ উদ্যোগী আহা থৰজাৰু ধৰভাই তো এই 4টা চেপ্টাৰ তোমালোকৰ এক্সামত আহিবই তাৰ উপৰি যদি স্কুলত কিবা এক্সট্ৰা কৰাইছে তেনেহলে পঢ়ি লবা তাৰপিছত গ্ৰামাৰ তোমালোকে চোৱা ৰচনা আহিব জতুৱা ঠাঁচ আহিব বিপৰীতাৰ্থক শব্দ আহিব পুৰণি শব্দৰ আধুনিক ৰূপ এই 4টা পাৰ্ট আহিব এই 4টা টপিক ভালকৈ চাই থৰিবা দুৰ্ধ পাঠৰ পৰা তোমালোকে দেউৰী সকল তিৱা সকল আৰু নেপালী ভাষী গুৰখা সকল এই গুটেখিনি চাই থৰিব পাৰা কিন্তু ইয়াৰ ভিতৰত দুটা চালে হৈ যাব তো তোমালোকে যদি পাৰা তিনটা সাইড হৈ দিবা আৰু যদি নোৱাৰা দুটা সাইড হৈ দিবা তাৰপিছত নেক্সট এটা আমি চাম সোশ্যাল সায়েন্সৰ কাৰণে কি চাব লাগিব সোৱা হিষ্টৰী পাৰ্টত তোমালোকৰ চেপ্টাৰ 1 টো আহিব পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেন্ট বংগ বিভাজন আৰু স্বদেশী আন্দোলন জিওগ্ৰাফিত আহিব ইকোনমিক জিওগ্ৰাফি মেটাৰ এণ্ড ৰিসোৰ্সেস অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ এই চেপ্টাৰটো আহিব পলিটিক্যাল সায়েন্সত সোৱা ইণ্ডিয়ান ডেমক্ৰেসি ভাৰতীয় গণতন্ত্ৰ এই চেপ্টাৰটো আহিব আৰু ইকোনমিক্সত তোমালোকে সোৱা মানি এণ্ড বেংকিং মুদ্ৰা আৰু ব্যৱস্থা এই চেপ্টাৰটো আহিব টোটাল 4টা চেপ্টাৰ আহিব গুটেকিটা পাৰ্টৰে চেপ্টাৰ নম্বৰ 1 টো আহিব তো এটা আমি ডিসকাস কৰিম সায়েন্সৰ কাৰণে তোমালোকৰ কেমিষ্ট্ৰি পাৰ্টত কিন্তু কোনো ধৰণৰ চেপ্টাৰ ইনক্লুড কৰা হোৱা নাই তো কেমিষ্ট্ৰি পাৰ্টটো ব্ল্যাঙ্ক ৰাখা হৈছে তো বায়োলজিৰ পৰা তোমালোকৰ চেপ্টাৰ নম্বৰ 6 টো আহিব লাইফ প্ৰসেসেস জীৱন প্ৰক্ৰিয়া তো এটো ইম্পৰ্টেন্ট আছে এই চেপ্টাৰটো চাই থিবা এটো গুটেকিখন স্কুলতে আহিব তাৰছত তোমালোকে ফিজিক্সটো চোৱা ফিজিক্সত চেপ্টাৰ নম্বৰ 10 আহিব লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ তো ইয়াতে তোমালোকৰ কাৰণে এটা নোট আছে যদি তোমালোকৰ যদি এক্সাম দেৰিকৈ হয় তেনেহলে চেপ্টাৰ নম্বৰ 5 টো আহিব পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্ট যদি স্কুলত পঢ়াইছে আৰু আহিব বুলি কৈছে তেনেহলে চেপ্টাৰ নম্বৰ 5 টো চাই ধৰিবা কেমিষ্ট্ৰি পাৰ্টৰ কাৰণে এনে একাডেমিক ক্যালেন্ডাৰৰ মতে কিন্তু আহিব নালাগে কিন্তু যদি তোমালোকৰ স্কুলত পঢ়াইছে চাবা তাৰছত মেথছত তোমালোকে চাবা ৰিভিজন চেপ্টাৰটো চাবা পুনৰ আলোচনা তাৰছত চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যাটো চাবা চেপ্টাৰ নম্বৰ 2 পলিনোমিয়েলছ বহুপদ এই চেপ্টাৰটো চাবা চেপ্টাৰ নম্বৰ 6 ট্ৰায়াঙ্গলছ ত্ৰিভুজৰ তোমালোকে 6.2 লৈ চাবা exercise 6.1 আৰু 6.2 6.3 exercise to চাব নালাগে আৰু তাৰ পিছৰখিনি তোমালোকে নাচাবা 6.1 আৰু 2 টো চালে হৈ যাব তাৰছত নেক্সট তোমালোকে চোৱা ইলেক্টিভ সাবজেক্ট বিলাকৰ কাৰণে আছে তো ইয়াত কেইখনমান ইলেক্টিভ সাবজেক্টৰ আছে কিন্তু গুটেখিনি নাই কাৰণ একাডেমিক ক্যালেন্ডাৰ যি ইলেক্টিভ সাবজেক্টৰ কথা দিছে সেইখিনিহে মই লৈ আহিছো তো তোমালোকৰ যদি ইয়াত আছে ভাল কথা আৰু যদি নাই তোমালোকে স্কুলৰ টিচাৰক খুদিব লাগিব তো ইয়াতে সিলেবাস দিয়া হৈ আছে তোমালোকে চাব পৰা সংস্কৃত ইলেক্টিভৰ কাৰণে কি আহিব তাৰ আসামিজ ইলেক্টিভৰ কাৰণে কি আহিব তো ইয়াত লিখা হৈ আছে তো তোমালোকে চাই যোৱা এইখিনি তো এইখিনি আছে তাৰছত নেক্সট হিন্দী ইলেক্টিভৰ কাৰণে কি আহিব হেতু দিয়া হৈ আছে হেতু চাবা তোমালোকে আৰু তাৰপিছত এডভান্স মেথছ আছে এডভান্স মেথছত তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 1 সেটস আৰু চেপ্টাৰ নম্বৰ 2 কমপ্লেক্স নম্বৰ এই দুটা চেপ্টাৰ ভালকৈ চাবা তাৰপিছত নেক্সট তোমালোকে সোৱা হিষ্টৰী পাৰ্টত চেপ্টাৰ নম্বৰ 1 আৰু 2 টো চাব লাগিব তাৰপিছত জিওগ্ৰাফি পাৰ্টত তোমালোকে চেপ্টাৰ নম্বৰ 1 আৰু 2 টো চাব লাগিব কম্পিউটাৰ সায়েন্সত তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 1 আৰু চেপ্টাৰ নম্বৰ 4 1 আৰু 4 টো আহিব তাৰপিছত দিয়া আছে আৰবিক আৰু পাৰ্চিয়ান তো তোমালোকৰ যদি আৰবিক বা পাৰ্চিয়ান আছে ইয়াত দিয়াখিনি চাব পৰা তো বাকিখিনি ইলেক্টিভ সাবজেক্ট কিন্তু দিয়া হোৱা নাই একাডেমিক ক্যালেন্ডাৰত বহুতে কমেন্টও কৰি আছিল মোক যে বাকিখিনি ইলেক্টিভও লাগে তো বাকিখিনি মই পোৱা নাই এতিয়ালৈ আৰু সেইখিনি তোমালোকৰ স্কুলৰ টিচাৰহে দিব পাৰিব তো তোমালোকে নিজৰ স্কুলৰ টিচাৰছক খুদি চাবা তো সিহঁতে তোমালোকক জনাই দিব কি হ'ব সিলেবাসটো তো যি সকলে এতিয়ালৈ আমাৰ ভিডিওটো লাইক কৰা নাই লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবা মই কোৱেশ্চন পেপাৰ গুটেখিনি দি থৈ দিছো অলৰেডি আপলোড কৰি থৈছো তো এবাৰ নিউ প্যাটাৰ্নৰ কোৱেশ্চন পেপাৰখিনি সোনকালে আহি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তাৰ উপৰি এটো হৈছে আমাৰ WhatsApp পেজ ইয়াত 8000 কে অধিক ষ্টুডেন্টছ হৈ গৈছে তুমি যদি এতিয়ালৈ জয়েন কৰা নাই সোনকালে জয়েন কৰা লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো আহিব হেতু ফলো কৰি ৰাখিবা তাৰ উপৰি এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ যদি ইনষ্টাগ্ৰাম ইউজ কৰা তাতো ফলো কৰিব পাৰা কিন্তু মোষ্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো তোমালোকক ইউনিট টেষ্ট এক্সামৰ কাৰণে সহায় কৰি যাম